হেল্ল' কেছ কেনেকুৱা আছা? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু চাব পাৰে আজি হৈছে বিশ্বকৰ্মা পূজা। তো সকলোকে জনাওঁ মই হেপী বিশ্বকৰ্মা পূজা। আৰু ৰাতিপুৱা উঠি কিনে গা পা ধুই মই এইপিনে ৰেডি কৰিলোঁ আৰু একেবাৰে মই পূজাত দেখাই আছোঁ। কাৰণ ৰাতিপুৱাৰ পৰা মই ইমানেই বিজি আছিলোঁ, মানে কাম কৰিবলৈ ইমান মানুহ নাছিলে, হ'লেও আছিলে। তো সকলোৱে মিলি কিনে ৰাতিপুৱাৰ পৰা ইমানেই ব্যস্ত আছিলোঁ যে একেবাৰে মই পূজা টাইমতে দেখালোঁ। আৰু এইপিনে চাব পাৰে আমি অঞ্জলি ল'বৰ কাৰণে পূৰা ৰখি আছোঁ আৰু এইপিনে ব্ৰাহ্মণে পূজা কৰি আছে, সেইটোকে আমি চাই আছিলোঁ ৰখি। আৰু যিহেতু অঞ্জলি ল'বৰ কাৰণে ৰখি আছোঁ আৰু নাজানো এইটো কি অঞ্জলিৰ পিছত দি আছিলে প্ৰসাদ হিচাপে, সেইটোকে আমি লৈছোঁ। আপোনালোকে যদি জানে মোক কমেণ্ট কৰি জনাব, কাৰণ মই এইবিলাকৰ বিষয়ে ইমান এটা নাজানো। আৰু এইপিনে চাব পাৰে যজ্ঞ চজ্ঞ পূৰা কমপ্লিট হৈ গ'ল। এইপিনে পূজা চূজা পূৰা কমপ্লিট হৈ গ'ল। এতিয়া চাগে 10টামান বাজিছে, কাৰণ মৰ্ণিং টাইমতে হৈ গ'ল। এইপিনে ব্ৰাহ্মণে দিলে মুচুকি এটা হাঁহি, কাৰণ একদম পূজা ৰাতিপুৱাতে কমপ্লিট হৈ গ'ল। ৰাতিপুৱাই আহিছে, 7:30 মানতে আহি গ'ল ব্ৰাহ্মণ। আৰু এইপিনে চাব পাৰে বায়ে একেবাৰে গাড়ী চাড়ীত পূৰা মালা লগাই দি আছিলে। যিটো সেইটোকে চাই আছিলে আৰু বাক ধেমালি কৰি আছিলে যে ভালকৈ লগাই, যিহেতু গাড়ীটোত বহুত দিনলৈকে থাকিব মালাটো, সেইকাৰণে ভালকৈ লগা বুলি। আৰু বায়ে ইয়াত ভালকৈ জোপাৰ দি একেবাৰে ব্ৰাহ্মণৰ লগত মালা চালা লগাই দি আছিলে, চাবই পাৰে ইয়াত। আৰু বাৰ ইমানেই গৰম লাগি আছিলে, একেবাৰে শাৰীটোৱে টানি লৈছে। আৰু ডাইৰেক্ট মই আবেলিত দেখা দিছে খিচিৰি খোৱা টাইমত।